নমস্কাৰ প্ৰিয় দৰ্শক, আমি আলোচনা কৰি আছিলোঁ সূৰ্যৰ বিষয়ে। সূৰ্যই আমাৰ আত্মাক প্ৰতিনিধিত্ব কৰে। সূৰ্যই আমাৰ পিতৃক প্ৰতিনিধিত্ব কৰে। সূৰ্যই চৰকাৰ বা প্ৰশাসনক প্ৰতিনিধিত্ব কৰে। প্ৰিয় দৰ্শক, যিহেতু সূৰ্য আমাৰ জীৱনৰ মূল আধাৰ, আমাৰ জীৱনৰ চালিকা শক্তি, গতিকে সূৰ্যক বলৱান কৰি আমি আমাৰ জীৱন সুখৰ কৰি তুলিব পাৰোঁ। জ্যোতিষশাস্ত্ৰত সূৰ্যক বলৱান কৰাৰ বহু উপায় দিয়া আছে। ইয়াৰে আমি নিজে প্ৰয়োগ কৰি উপকাৰ পোৱা কেইটামান মূল উপায়হে ইয়াত উপস্থাপন কৰিছোঁ। পালন কৰক, নিশ্চিতভাৱে লাভ পাব। উপায়সমূহ এনেধৰণৰ: ১. ৰাতিপুৱা সোনকালে উঠক আৰু ৰাতি সোনকালে শুৱক। ২. প্ৰতিদিনে সূৰ্যক জল অৰ্পণ কৰক। ৩. পিতৃক সেৱা কৰক। যদি নিজৰ পিতৃ নাই, তেন্তে যিকোনো পুৰুষক সেৱা কৰিব পাৰে। সেৱাৰ অৰ্থ ভৰিত ধৰি সেৱা কৰা নহয়। এনে কৰ্ম কৰক যি কৰ্মই পুৰুষজনক মানসিকভাৱে সুখ প্ৰদান কৰিব। ৪. প্ৰতি ৰবিবাৰে উপবাস পালন কৰক। আজিলৈ ইমানেই। পৰৱৰ্তী ভিডিঅ'ত আমি এক নতুন বিষয় আলোচনা কৰিম। ধন্যবাদ।